নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল 2024-25 বৰ্ষৰ বাবে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা এডমিশ্যনৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে। কি কোৰ্চৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে আৰু কোনসকল কেণ্ডিডেট ইয়াৰ বাবে এলিজিবল হ'ব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ সৈতে অতি কম সময়ৰ ভিতৰতে আলোচনা কৰাৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব। বন্ধুসকল এইখন হৈছে নটিফিকেশ্যনখন আপোনালোকে চাব পাৰে যে পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চৰ বাবে এইটো নটিফিকেশ্যন মুকলি কৰিছে। এডমিশ্যন ইজ ফৰ দ্য পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চ অন টি প্ৰডাকশ্যন টেকনলজি এণ্ড স্মাৰ্ট মেনেজমেণ্ট ছেশ্যন 2024-25। ইনটেক কেপাচিটি টোটেল আপোনালোকৰ 25টা ছিট আছে। ডিউৰেশ্যন অফ দ্য ডিপ্ল'মা কোৰ্চ, এই ডিপ্ল'মা কোৰ্চটো ডিউৰেশ্যন সময়সীমাটো এবছৰৰ বাবে হ'ব। ইলিজিবিলিটি ফৰ দ্য এডমিশ্যন, ইয়াৰ বাবে কোনসকল কেণ্ডিডেটে এলিজিবল হ'ব চাওক যে গ্ৰেজুৱেট ইন এ ডিচিপ্লিন, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, BA BSc বিকম যিকোনো গ্ৰেজুৱেশ্যন, কিন্তু কৈছে যে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু ছায়েন্স গ্ৰেজুৱেট এণ্ড উইথ আদাৰ ৰিলেভেণ্ট কোৱালিফিকেশ্যন। যিসকল কেণ্ডিডেটে ছায়েন্সৰ পৰা গ্ৰেজুৱেট কৰিছে অৰ্থাৎ যিসকল BSc কৰিছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব এই ক্ষেত্ৰত। আৰু কিন্তু মেক্সিমাম এজটো 30 ইয়াৰ্ছ ৰখা হৈছে। 30 বছৰতকৈ বেছি হ'লে কেণ্ডিডেটে নোৱাৰিব এপ্লাই কৰিব। আৰু ইয়াৰ অবজেক্টিভটো হৈছে কেপাচিটি বিল্ডিং অফ গ্ৰেজুৱেট ফৰ এমপ্লয়মেণ্ট ইন টি ইণ্ডাষ্ট্ৰি। টি ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত গ্ৰেজুৱেটসকলৰ বাবে কেপাচিটি বিল্ডিং কৰা। এতিয়া চাওক চিলেকশ্যন প্ৰচেছটো কেনেকৈ লোৱা হ'ব। এপ্লিকেশ্যন কৰাৰ পিছত যি চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন উইল বি অন মেৰিট এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। আপোনালোকৰ মেৰিট বেচিছ হ'ব, ডিগ্ৰীত আপোনালোকে কিমান নম্বৰ পাইছে, কিমান পাৰ্চেণ্টেজ পাইছে সেই হিচাপত আপোনালোকৰ যাব আৰু লগতে ইণ্টাৰভিউ লোৱা হ'ব। ইউনিভাৰ্চিটি উইল নট প্ৰভাইড একমডেশ্যন ফেকাল্টিজ টু দ্য ষ্টুডেণ্টছ গেটিং এডমিটেড ইন টু দ্য পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চ টি প্ৰডাকশ্যন এণ্ড টেকনলজি স্মাৰ্ট মেনেজমেণ্ট। আপোনালোকৰ কোনো ধৰণৰ থকাৰ ব্যৱস্থা কৰি নিদিয়ে ইউনিভাৰ্চিটি, এইটো ষ্টুডেণ্টে নিজৰ ফালৰ পৰা কৰিব লাগিব। এৱাৰ্ড অফ দ্য চাৰ্টিফিকেশ্যন অন ছাকচেছফুল কমপ্লিশ্যন অফ দ্য কোৰ্চেছ ষ্টুডেণ্ট উইল বি এৱাৰ্ডেড এ চাৰ্টিফিকেট ফ্ৰম দ্য ইউনিভাৰ্চিটি। আপোনালোকে নিজৰ কোৰ্চটো কৰাৰ পিছত আপোনালোকক ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এই কোৰ্চৰ বাবে ছাকচেছফুলি কৰাৰ বাবে চাৰ্টিফিকেট এখন লাভ কৰিব। আৰু ইয়াতে কোৰ্চৰ ফিজটো আপোনালোকে চাব পাৰিছে 50,000 হয় টোটেল, 1 ইয়াৰৰ ডিপ্ল'মা কোৰ্চ হয় তাৰ বাবে। The online application process is divided into 3 steps. 3টা ষ্টেপত হ'ব। প্ৰথম প্ৰচেছটো হৈছে ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে নিজৰ প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, নিজৰ নামটোত এটা ID খুলিব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, সকলো ডকুমেণ্টছ আপলোড দিব লাগিব। লগতে আপোনালোকে 100 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব, পে'মেণ্ট সম্পূৰ্ণ কৰাৰ পিছতহে আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট কৰা হ'ব। আৰু লগতে আপোনালোকে নিজৰ ফটোগ্ৰাফ আপলোড দিব লাগিব। চাওক 20 KBৰ পৰা 50 KBৰ ভিতৰত হ'ব লাগিব ফটোগ্ৰাফ। লগতে ছিগনেচাৰটো হ'ব লাগিব 10 KBৰ পৰা 20 KB লৈকে। প্লিজ কিপ স্কেন কপি অফ দ্য ফলোইং ডকুমেণ্টছ ৰেডি ফৰ আপলোডিং এলং উইথ দ্য এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মৰ লগতে আপোনালোকে তলৰ এইবোৰ ডকুমেণ্ট আপলোড দিব লাগিব। চাওক কি কাষ্ট চাৰ্টিফিকেট এক্সেপ্ট জেনেৰেল কাষ্ট, জেনেৰেল কেটেগৰী এনেও কাষ্ট চাৰ্টিফিকেট নাথাকে। এওঁলোকৰ বাহিৰে যিকোনো কেটেগৰীৰ কেণ্ডিডেটে ইয়াতে কাষ্ট চাৰ্টিফিকেটখন আপলোড দিব লাগিব। এজ প্ৰুফ হিচাপে আপোনালোকৰ নিজৰ বাৰ্থ চাৰ্টিফিকেট নাইবা আপোনালোকে নিজৰ ক্লাছ 10ৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন আপলোড দিব লাগিব। তাৰপিছত লগতে আপোনালোকে ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আপলোড দিব লাগিব। ক্লাছ 12ৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট লগতে পাছ চাৰ্টিফিকেট, লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট চমুকৈ যাক PRC বুলি কোৱা হয় সেইখন আপলোড দিব লাগিব। লগতে আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট আপলোড দিব লাগিব। মেডিকেল চাৰ্টিফিকেটখন আপোনালোকে নিজৰ ওচৰৰ হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেলত যাব, তাতে গৈ আপোনালোকে ক'লে মেডিকেল চাৰ্টিফিকেট এখন পাই যাব। On successful completion of the online application, the applicant must download an acknowledgement, produce a printout of the same at the time of the admission. আপোনালোকে এপ্লাই কৰাৰ পিছত যিখন ৰিচিপ্ট এখন পাব এপ্লিকেশ্যন ফৰ্মৰ, সেইখন প্ৰিণ্ট আউট কৰি উলিয়াই ৰাখিব, কাৰণ এডমিশ্যনৰ সময়ত আপোনালোকৰ সেইখন প্ৰয়োজন হ'ব। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যনটো ইতিমধ্যে 1 মাৰ্চ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু এতিয়া চলি আছে। লাষ্ট ডেটটো ৰাখিছে মাৰ্চ মাহৰ 20 তাৰিখ। তাৰপিছত আপোনালোকৰ যেতিয়া কাউন্সিলিং হ'ব এপ্লাই কৰাৰ পিছত, কাউন্সিলিঙৰ ডেটটো দিয়া আছে মাৰ্চৰ 28 তাৰিখে কাউন্সিলিংটো কৰোৱা হ'ব। আৰু আপোনালোকৰ যিটো ক্লাছ ষ্টাৰ্ট হ'ব, ক্লাছটো ষ্টাৰ্ট হ'ব এপ্ৰিলৰ 2 তাৰিখৰ পৰা। যিসকল কেণ্ডিডেট এলিজিবল আৰু ইণ্টাৰেষ্টেড যদি হয় তেন্তে এপ্লাই কৰিব পাৰে। আপোনালোকক এপ্লাই কৰা লিংকটো আৰু মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাৰে পৰা গৈ এপ্লাই কৰিব পাৰে। যিসকলে এপ্লাই কৰিব বিচাৰে যিটো এপ্লাই নাও বুলি দিয়া আছে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। চাওক এপ্লাই নাও ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো ৱেব খুলিব আৰু ইয়াতে আপোনালোকে যদি আগতে ID খুলিছিলে তেন্তে নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড বহাই আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। কিন্তু যিসকলে নিউ হয় তেওঁলোকে যিটো দেখা পাই আছে যে ছাইন আপ বুলি, ছাইন আপ ইয়াতে আপোনালোকে প্ৰথমতে ক্লিক কৰিব লাগিব। চাওক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নিজৰ
নাম বহাই দিব, পাছৱৰ্ড এটা বহাব, কনফাৰ্ম পাছৱৰ্ড মাৰিব, নিজৰ এক্টিভেট ইমেইল আইডি এটা দিব, এক্টিভ মোবাইল নম্বৰ এটা দিব, লগতে আপোনালোকৰ জেণ্ডাৰটো সিলেক্ট কৰি ডেট অফ বাৰ্থ ইয়াতে বহাই সাইন আপ কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাইটো 1 মাৰ্চৰ পৰা চলি আছে, লাষ্ট ডেট 20 তাৰিখ ৰখা হৈছে। যদি আপুনি এই কোৰ্সটো কৰাৰ বাবে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত ইন্টাৰেষ্টেড হয় তেন্তে নিশ্চয়কৈ এপ্লাই কৰিব। আৰু যদি কিবা বুজি পোৱাত অসুবিধা হৈছে আপোনালোকে আৰু যদি কিবা কোৱেশ্চন থাকে কমেণ্টত জনাব পাৰে। সো আজিৰ ভিডিওটো ইমানে আছিল। যদি ভিডিওটো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰি দিব। আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়ালৈ ইমানে সামৰিছোঁ, ধন্যবাদ।